বকুৰ ২ নং ত্ৰিলোচনত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। পত্নী আৰু ২ বছৰীয়া সন্তানৰ পিতৃ ৩ দিন ধৰি নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। পত্নীয়ে কোলাত কেঁচুৱা লৈ স্বামীলৈ আহ্বান অতি সোনকালে ঘৰলৈ ঘূৰি আহক। হয়, এই ঘটনা সংঘটিত হৈছে বকু আৰক্ষী চকীৰ অন্তৰ্গত ২ নং ত্ৰিলোচন গাঁৱত। ত্ৰিলোচন গাঁৱৰ পৰিতোষ মণ্ডল নামৰ এই লোকজন আজি ৩ দিন ধৰি নিৰুদ্দেশ হৈ আছে। যোৱা ১৫ জুন শনিবাৰে বজাৰ কৰিবলৈ বুলি ওলাই যোৱা পৰিতোষৰ আজিলৈ কোনো খবৰ নাই। মোবাইল ফোনো অফ হৈ আছে। পৰিয়ালৰ সন্দেহ হয়তো পৰকীয়া প্ৰেমৰ বাবেও পৰিতোষ মণ্ডল নিৰুদ্দেশ হ'ব পাৰে। ইপিনে পত্নীৰ কাটোৰ অনুৰোধ নিজৰ ২ বছৰীয়া শিশুটিৰ মুখলৈ চাই ঘূৰি আহক। ইপিনে পৰিয়ালৰ লোকে বকু আৰক্ষীত এখন এজাহাৰ দিয়াৰ যোজা কৰিছে। অতি দৰিদ্ৰ পৰিয়ালটোৰ মূল মানুহজনৰ নিৰুদ্দেশ হোৱা ঘটনাই পৰিয়ালটোৰ ভৰণ পোষণৰ বাবে অসুবিধা হোৱা বুলি পত্নীয়ে জানিবলৈ দিয়ে। ঘটনাটো এই হৈছে যে শনিবাৰৰ দিনা মইতো গুৱাহাটীত আছোঁ। গুৱাহাটীত থাকোঁতে মানে ঘৰৰ পৰা ফোন মাৰিছে। ফোন মাৰি কৈছে যে এনা কাহিনী এনা কথা হৈছে। তেওঁ মানে ৰাতি গৈছে, ৰাতি ৮টামান বজাত গৈছে বোলে। যোৱাৰ পিছত মানে তেওঁৰ মানে ঘূৰি অহা নাই। এতিয়া তেওঁৰ মানে ল'ৰা আছে, মোৰ ভণ্টিজনীও আছে। এতিয়া তেওঁৰ ঘৰৰতো পৰিয়ালবিলাক চাব লাগিব। তেওঁ এইটো নিৰুদ্দেশ হৈ আছে। কেতিয়াৰ পৰা নিৰুদ্দেশ হৈছে? শনিবাৰে সেই ৰাতি ৮টা বজাত গৈছে, সেই দিনৰ পৰাই মানে নিৰুদ্দেশ হৈ আছে। যোগাযোগ কৰিছিল নেকি তেখেতৰ লগত? যোগাযোগ মানে ঘৰৰ পৰা কৰিছিল, মই মাৰা নাই। ঘৰৰ পৰা কৰিছিল, তেখেতে মোবাইল ছুইচ অফ কৰি আহিছে। ছুইচ অফ কৰি ৰাখিছে, ইথান যোগাযোগ কৰিব পৰা নাই। কি কৰিছে, কেনেকুৱা হয়? ইথান ক'ত গৈছে, কিহৰ কাৰণে গৈছে, ইটোও ভালকৈ নাজানো। ইথান সি যাৰ উদ্দেশ্যটো কি সেইটোও নাজানো। ইথান মোৰ ইথান উদ্দেশ্য হৈছে তেওঁ মানুহজন আহিব লাগে, অকল পৰিতোষ সি আহিব লাগে, মানে তেওঁকে লাগে। আৰু কোনোবা ব্যক্তিয়ে যদি তেওঁক যদি পাই থাকে বা চকুৰ আগত পৰে বা যিকোনো জেগাত গৈছে, তেওঁ মানে এটা কল কৰিব পাৰে আমাক। নাম্বাৰটো হৈছে 9864090932। এইটো নম্বৰত কল কৰিলে হয়। মানুহজন নিৰুদ্দেশ হৈ গৈছে, ক'ত কি হৈ আছে গম নাপাওঁ না। মানুহজন লাগে। শনিবাৰে ৰাতি ৮টা বজাত আহিছে ঘৰত। আহি কিনে পোলা এই ল'ৰাটোৰ খোৱা নাই, লেট্ৰিজেন নাই। আমি আনবা দিছোঁ, তাৰ পৰা আনছে ঘৰত আনি কিনে থৈ গৈছে। থৈ কিনে আৰু গাড়ীৰ এই ID কাৰ্ড আৰু কিবা কিবি ঘৰৰ বস্তুখিনি লৈ গৈছে, কাগজ পাতি। আমি নাজানো সেইবিলাক ক'ত গৈছে নাজানো। আমাৰ ঘৰত কৈ গৈছে যে বকত গৈছে, বকত কাম কৰিব যাম, ঘৰত কৈ গৈছে। এইখিনি মই জানো। তাৰপিছত আৰু ঘৰত এনে মোবাইলটো লালি কিবা গালি দে, আৰু মোবাইলটো সদায় লক কৰি থৈ দে। আমি লাৰবাই নাজানো মোবাইলটো। পৰিতোষ মণ্ডল, বয়সটো 25 বছৰ হয়। গেৰেজৰ মেকানিক কাম কৰে। হাই কাজিয়া সদায় হৈ থাকে, মোবাইলটো লৈহে সদায় হৈ থাকে পাৰে কাজিয়া গৈছে আৰু। বেলেগ ধৰক মাইকী লৈ পলাৰ আপোনাৰ সন্দেহ হয়? সেইটো সন্দেহ আছে, বেলেগ মাইকীৰ লগত পলোৱা। আহাটোহে বিচাৰোঁ। বকুৰ পৰা বিক্ৰম দাসৰ প্ৰতিবেদন, এনিফাৰো 24। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত।
এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ।